কৃষকে কেতিয়াও নিজৰ সন্তানক নিজৰ মাতৃক কেতিয়াও বৃদ্ধাশ্ৰমত নথয় কেৱল পৰীক্ষাত নম্বৰ পোৱা জনেই চোকা ল'ৰা বা ভাল ল'ৰা নহয় অকলেই আগবাঢ়িছিলো ৰণলে লোক সমবেত হৈ গ'ল আৰু এইদৰে সমদলৰ সৃষ্টি হ'ল চেষ্টা কৰিব লাগিব আমি ভাল নম্বৰ পাবলৈ কিন্তু কেৱল ভাল নম্বৰ পালে যে সন্তানটোক মৰম কৰিব বা গালি নাপাৰিব সেইটো নকৰিব নম্বৰ কম পালেও কিবা নহয় কিবা প্ৰতিভা থাকিবই আৰু আমাৰ সমাজত আজিকালি এনেকুৱা হৈছে মই আপোনালোকক কোৱা নাই আপোনালোক আহিছে ইয়াত সংখ্যা কম মইতো ইলেকশ্যন খেলিব অহা নাই মই এখন মিটিঙত আহিছো মোক যদি 5 জন মানুহ থাকে 4 জন মানুহ থাকে তথাপিও মোৰ কাৰণে সেই যথেষ্ট গতিকে মনত সেইটো ভাবিব নালাগে যে মানুহ কম হৈছে নে বেয়া হৈছে বা কম হৈছে সমাজত যেতিয়া ভাল কাম হয় তেতিয়া খুব কম সংখ্যক মানুহে সমৰ্থন কৰে এতিয়া বিকাশৰ কাৰণে মই এটা সাধু কম আৰম্ভণিতে 1757 চনলৈ যাওঁ অকণ পিছুৱাই যাওঁ বেক ডেটত যাওঁ 1757 চনত কি হৈছিল জানেনে মই সহজ সৰলকে বুজাই দিছো 1757 চনত পলাশী যুদ্ধ হৈছিল পলাশী যুদ্ধৰ গুৰুত্ব ভাৰতবৰ্ষৰ ইতিহাসত এইভাবে আছিল মই একদম সহজ ভাষাত ট্ৰান্সলেট কৰি কৈছো কথাটো গতিকে খুব মই আসলতে পলিটিক্যাল বা হিষ্টৰিকেল ৱৰ্ডত যোৱা নাই গতিকে শব্দবিলাক বুজাত সহজ হ'ব পলাশী যুদ্ধখন হৈছিল ইংৰাজ আৰু ভাৰতবৰ্ষৰ মাজত মানে তেতিয়াৰ ভাৰতবৰ্ষৰ আৰু পলাশী যুদ্ধত যদি ইংৰাজ জিকে বা ইংৰাজ জয় হয় গোটেই ভাৰতবৰ্ষখন ইংৰাজৰ হাতলৈ গুচি যায় আৰু পলাশী যুদ্ধত যদি ভাৰতীয় শক্তি সেই সময়ৰ ভাৰতীয় শক্তি জয় হয় তেতিয়া হলে গোটেই ভাৰতখনৰ পৰা ইংৰাজ সদায়ৰ বাবে যাব লাগিব সহজ অৰ্থত কিমান ডাঙৰ এখন যুদ্ধ হয় নে নহয় বিশ্বাস কৰিবনে যিখন যুদ্ধই ভাৰতবৰ্ষৰ ভৱিষ্যত নিৰ্ণয় কৰিব যিখন যুদ্ধই ভাৰতবৰ্ষত ব্ৰিটিছৰ গোলাম হৈ থাকিব নে নাথাকে সিদ্ধান্ত ল'ব সেই যুদ্ধত মাত্ৰ 6000-7000 সৈন্যই অংশগ্ৰহণ কৰিছিল ভাৰতবৰ্ষৰ জনসংখ্যা যত 30 কোটি মান আছিল তেতিয়া দুৰ্ভাগ্যজনক হয় নে নহয় বাকি মানুহৰ গুৰুত্ব ক'ত আছিল জানেনে বাকি মানুহে খিৰিকী খুলি খিৰিকীৰ মুখেৰে চাই আছিল যে ব্ৰিটিছ জিকিব নে ভাৰতীয় সৈন্যই জিকিব ব্ৰিটিছ জিকিব নে ভাৰতীয় সৈন্যই জিকিব আৰু পথাৰত গৈ ৰণাংগনত গৈ যুদ্ধ দিয়া সংখ্যাৰ মানুহৰ আছিল মাত্ৰ 6000 য'ত দেশৰ ভৱিষ্যতৰ কথা আছিল গতিকে ভাল কাম যেতিয়া হয় মানুহৰ সংখ্যা কমেই হয় এতিয়াতো যুদ্ধ চলি থকা নাই তথাপিও ইয়াত বহুত মানুহ আছে আপোনালোকৰ বাবে হাত চাপৰি গতিকে যেতিয়া কিবা ভাল কাম হয় তেতিয়া যদি মানুহ কম হয় মানুহ কম সাপোৰ্ট কৰে তেতিয়া কেতিয়াও মনত দুখ নকৰিব মহাত্মা গান্ধীয়ে যেতিয়া প্ৰথম আন্দোলন আৰম্ভ কৰিছিল প্ৰায় 70-75 গৰাকীমান কৃষক আছিল 70-75 কৃষক হাঁহিছিল সবে 75টা খাব নোপোৱা কৃষকক লেৰেলা কৃষকক লৈ এজন গান্ধী তেতিয়া মহাত্মাটো নাছিল বাৰু এজন গান্ধীয়ে কিবা আন্দোলন কৰিব আহিছে কোনো গম পোৱা নাছিল কিন্তু সেই 75 জনৰ পৰা গৈ এদিন সমগ্ৰ ভাৰতবাসী জপিয়াই পৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত এখাৰ কথা আছে অকলেই আগবাঢ়িছিলো ৰণলে লোক সমবেত হৈ গ'ল আৰু এইদৰে সমদলৰ সৃষ্টি হ'ল মনত ৰাখিব অকলেই আগবাঢ়িছিলো ৰণলে লোক সমবেত হৈ গ'ল আৰু এইদৰে সমদলৰ সৃষ্টি হৈ গ'ল গতিকে ভাল কামবোৰ কৰি থাকক ভাল কামৰ ফলত এদিন সমদলৰ সৃষ্টি হ'বই হ'ব মানুহ গোট খাবই খাব আজি নহলেও কালি মোৰ মায়ে সদায় এটা কথা কৈছিলে যে বাবা সপোন দেখিবি মই আপোনালোকক কওঁ যেহেতু ইয়াত আই মাতৃসকল আছে যে নিজৰ সন্তানক সদায় সপোন দেখুৱাব শিকাব আমি সপোন দেখাব ভয় কৰো কাৰণ আমি আমাৰ ঘৰখনলৈ চাওঁ যে আমিতো ইমান ধনী ঘৰৰ মানুহ নহয় আমি ডাঙৰ সপোন দেখিলে কি হ'ব আমিতো ইমান চুকা নহয় পঢ়াত মোৰ সন্তানটো এখন 100ৰ ভিতৰত 90 নাপায় সকলোৱে নাপায় আৰু এটা কথা মনত ৰাখিব কেৱল পৰীক্ষাত নম্বৰ পোৱা জনেই চুকা ল'ৰা বা ভাল ল'ৰা নহয় আমাৰ গাঁৱত সাধাৰণতে কি হয় চহৰবোৰত যদি কওঁ যে অমুকৰ ল'ৰাটো ভাল নে বেয়া বুলি ক'লে আমি কি কওঁ সেই ল'ৰাটোৰ পৰীক্ষাত কিমান নম্বৰ পায় সেইটোৰ ওপৰত আমি ডিসিশন লওঁ যে অমুকৰ ল'ৰা বৰ ভাল বোলে কিয় 90ৰ ওপৰত পায় অমুকৰ ল'ৰা ভাল নহয় একেবাৰে বেয়া বৰ কষ্ট কৰিছিলে মানুহজনী নোৱাৰিলে নহয় বোলে কিয় বোলে পায় 45-50 নহয়
পৰীক্ষাত ভাল নম্বৰ পোৱাটো ভাল কথা, কিন্তু এইটো নাভাবিব যিসকল সন্তানে, আপোনাৰ সন্তানে যদি পৰীক্ষাত কম নম্বৰ পাইছে, আপোনাৰ যদি সন্তান বেয়া নহয়, বা ভাল নম্বৰ পাইছে যদিও আপোনাৰ সন্তান ভাল নহবও পাৰে, যি সন্তানে নিজৰ পিতৃ মাতৃক সন্মান কৰিব নাজানে সেই সন্তানে 100ৰ ভিতৰত 100 পাওক, মোৰ মতে সেই সন্তান সুযোগ্য সন্তান নহয়। চাবচোন, কৃষকে কেতিয়াও নিজৰ সন্তানক, নিজৰ মাতৃক কেতিয়াও বৃদ্ধাশ্ৰমত নথয়। বৃদ্ধাশ্ৰমত যিমান পিতৃ মাতৃ আছে, বেছিভাগৰে সন্তান ডাক্তৰ ইঞ্জিনিয়াৰ গৈ বিদেশত থাকে। মোৰ মতে আই বোপাই তেতিয়া সুখী হয় যেতিয়া জীৱনৰ শেষ মুহূৰ্তত গৰ্ভত সৰু মাংসৰ টুকুৰা এটা যেতিয়া জন্ম দিয়ে, সেই টুকুৰাটো ডাঙৰ কৰে, আৰু মাকে আৰু দেউতাকে যেতিয়া মৃত্যুৰ ক্ষণ গণে, তেতিয়া মাক দেউতাকৰ আশা কি থাকে জানে? ল'ৰা কিমান ধনী হৈছে নহয়, এবাৰ ল'ৰাৰ মুখখন শেষবাৰলৈ চাব পৰা হলে। সৰুতে মাংসৰ টুকুৰা এটা আছিল, মোৰ ফালে চাই হাঁহিছিল। কত মনত পৰে সেই দৃশ্য এগৰাকী বৃদ্ধা মাতৃক সুধিব, শয্যাগত এগৰাকী মাতৃক। আৰু যেতিয়া সন্তান নাহে, মোৰ সময় নাই, বুঢ়ীৰ যি হওক, তেতিয়া সেই মাতৃ, সেই পিতৃয়ে যেতিয়া এই পৃথিৱীৰ পৰাই বিদায় ল'বলগীয়া হয়, তেওঁৰ সমান দুৰ্ভগীয়া পিতৃ মাতৃ এই পৃথিৱীত নাই বুলি মই ডাঠি ক'ব পাৰো। সেইকাৰণে সন্তান ভাল নে বেয়া মাৰ্কশ্বিটখন নাচাব, তাৰ ব্যৱহাৰ চাব, তাৰ যিটো সামাজিকীকৰণৰ প্ৰক্ৰিয়া, পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা, সেইটো সদায় আপোনালোকে গুৰুত্ব দিব। কিয় কৈছো এই কথাষাৰ? কাৰণ সকলোৱে সমান নম্বৰ নাপায়। ময়ো বহুত নম্বৰ পোৱা নাই। মই মেট্ৰিকত বিজ্ঞানত 45 নে 42 নম্বৰ পোৱা মানুহ, মই লাজ নকৰো কবলৈ। সকলোৰে ব্ৰেইন একেভাৱে নাযায়, সকলোৰে ব্ৰেইন একে নহয়। তেতিয়া আমি কি কৰো, যোনে কম নম্বৰ পায় তাক গাধ 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 বুলি কৈ এটা ডিপ্ৰেশ্যনত সোমাই এখন বেলেগ পৃথিৱীত পঠিয়াই দিওঁ, যে তোৰ পৃথিৱীত একো কাম নাই কাৰণ তই নম্বৰ কম পাও। চেষ্টা কৰিব লাগিব আমি ভাল নম্বৰ পাবলৈ, চেষ্টা কৰিব লাগিব আমি ভাল নম্বৰ পাবলৈ, কিন্তু কেৱল ভাল নম্বৰ পালে যে সন্তানটোক মৰম কৰিব বা গালি নাপাৰিব সেইটো নকৰিব। নম্বৰ কম পালেও কিবা নহয় কিবা প্ৰতিভা থাকিবই। এতিয়া শচীন তেণ্ডুলকাৰে মেট্ৰিকে ভালকে পাছ কৰা নাই, হিমা দাসৰ কথাটো ক'লে। গতিকে এনেকুৱা নহয় যে কেৱল নম্বৰ পালে ল'ৰাটো ভাল হ'ব। গতিকে আপোনাৰ সন্তানে যদি ভাল নম্বৰ পোৱাও নাই, আপুনি অনুধাৱন কৰক, সি পঢ়াত ভাল নহয় যদি গানত ভাল, নহলে ডান্সত ভাল, নহলে খেলাত ভাল। আপোনালোক অলপ কৃপণ। এটা কথা মই কওঁ, এখন সৰু গাঁৱৰ পৰা জীৱনত কেতিয়াও হয়তো সুখ বিলাসিতা, ডাঙৰ গাড়ী, ডাঙৰ অট্টালিকা, ডাঙৰ সপোন নেদেখা ঠাইৰ পৰা এজন ল'ৰা যেতিয়া যায়, গুৱাহাটীৰ এখন কলেজত এডমিশ্যন লয়, লাখ লাখ ল'ৰাৰ ভিতৰত যেতিয়া মেডিকেল এন্ট্ৰেন্স হয়, সেইটো দিয়াজনে বুজি পায়। তাৰপিছত সেই এন্ট্ৰেন্সত পাছ কৰে এটা সৰু অঞ্চলৰ পৰা এজন ল'ৰা গৈ, মনত ৰাখিব। তাৰপিছত সেই 1 লাখ 1.5 লাখ ল'ৰা ছোৱালীৰ ভিতৰত প্ৰথম 20 জনৰ ভিতৰত যেতিয়া স্থান পায়, এজন চিকিৎসক হিচাপে কাম কৰে। তাৰ আমাৰ হাৰ্টটো চলি আছে, দেখিবলৈ একো নাই, কিন্তু ভিতৰত শিৰা উপশিৰা কিমান আছে, অকণমান ব্লকেজ হৈ যোৱাৰ লগে লগে বাগৰি যাম, মূৰ্ছা হৈ যাম। জুবিন গাৰ্গৰ দেখিছে নহয়, মূৰ্ছা হৈ যাম জীৱনটো শেষ নিমিষতে। সেই হাৰ্টটোৰ ভিতৰত কি আছে খুচৰি চাই ইমান এটা বিৰল সন্মান লাভ কৰে। তেনে এজন যুৱক যেতিয়া মঞ্চত সম্বৰ্ধনা জনোৱা হয়, হাততালি কিন্তু কম হৈছে। জোৰে হাততালি বজাই দিয়ক এওঁৰ বাবে, মোৰ বাবে নালাগে। তেতিয়া কি হয় জানেনে, এই যিসকল বহি থাকে সন্মুখত, তেওঁলোকে উৎসাহ লাভ কৰে।